নমস্কাৰ নাইট ছুপাৰৰ সৈতে ষ্টুডিঅ'ত মই পুবালী শৰ্মা। প্ৰথমে এটা ব্ৰেকিং নিউজ, ৰূপহীহাটৰ গৰাজানত লোমহৰ্ষক হত্যাকাণ্ড। ঘৰত সোমাই একেলগে 4জনক ডিঙি কাটি হত্যা কৰা হৈছে। একেটা পৰিয়ালৰ 3জনৰ ডিঙি কাটি হত্যা কৰা হৈছে। পিতৃ মাতৃ আৰু কন্যাক একেলগে হত্যা কৰিছে দুৰ্বৃত্তই। ডিঙি কাটি হত্যা কৰিলে এজন অচিনাক্ত যুৱককো। পিতৃ মাতৃ গুণধৰ চৰকাৰ, সৰোজনী চৰকাৰক হত্যা কৰা হৈছে। কন্যা জয়াস্মৃতা চৰকাৰকো হত্যা কৰা হৈছে। এটা কোঠাত পিতৃ কন্যাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাথৰুমত উদ্ধাৰ কৰা হৈছে মাতৃৰ ৰক্তাক্ত মৃতদেহ। আন এটা কোঠাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছে অচিনাক্ত যুৱক এজনৰ মৃতদেহ। অহা বুধবাৰে বিয়া আছিল ডাঙৰ কন্যা নৱস্মৃতা চৰকাৰৰ। হত্যাকাণ্ডৰ সময়ত ঘৰত নাছিল নৱস্মৃতা চৰকাৰ। ভাতৃ ভাস্কৰ চৰকাৰৰ সৈতে বিয়াৰ বজাৰ কৰিবলৈ গৈছিল নৱস্মৃতা। বুধবাৰে ৰূপহীহাটৰ চাইদৰিয়াৰ কুশল চৰকাৰৰ সৈতে বিয়া ঠিক হৈছিল নৱস্মৃতাৰ। নৱস্মৃতা চৰকাৰ পেছাত এগৰাকী টেট শিক্ষয়িত্ৰী। কৰ্মসূত্ৰে নগাঁৱত থাকে নৱস্মৃতা চৰকাৰ। গুণধৰ চৰকাৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত এগৰাকী কৰ্মচাৰী আছিল। ঘটনাস্থলীত উপস্থিত নগাঁও আৰক্ষী অধীক্ষক। এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে আৰু একেটা পৰিয়ালৰে 3জনক হত্যা কৰা হৈছে। লগতে চাঞ্চলকৰভাৱে আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মুঠতে 4জন লোকক ডিঙি কাটি হত্যা কৰা হৈছে। ৰেপি হত্যা কৰা হৈছে চোকা অস্ত্ৰৰে 4জনকৈ লোকক। তাৰে ভিতৰত 3জন হৈছে একেটা পৰিয়ালৰে পিতৃ মাতৃ আৰু কন্যা, আৰু এজন অচিনাক্ত যুৱক আছে। পিতৃ আৰু কন্যাৰ মৃতদেহ একেটা কোঠাতে উদ্ধাৰ হোৱাৰ বিপৰীতে বাথৰুমত মৃতদেহ উদ্ধাৰ হৈছে মাতৃৰ। লগতে আন এটা কোঠাত অচিনাক্ত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনা কোনে কিয় সংঘটিত কৰিলে সেই সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ সবিশেষ তথ্য আহি পৰা নাই। কিন্তু জানিব পৰা মতে বুধবাৰে এই ঘৰখনৰে ডাঙৰ কন্যাৰ বিয়া আছিল। বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেই বিবাহ অনুষ্ঠানৰ পূৰ্বে এনেদৰে আজিৰ দিনটোত অৰ্থাৎ 2 দিন পূৰ্বে এই হত্যাকাণ্ড সংঘটিত হৈছে, যি হত্যাকাণ্ড এতিয়া চাঞ্চলৰ সৃষ্টি কৰিছে। হয়তো এই হত্যাকাণ্ড ডকাইতিও হ'ব পাৰে, হত্যাকাণ্ডৰ আঁৰত হয়তো ডকাইতিৰ ঘটনাও থাকিব পাৰে। কিন্তু এই পৰ্যন্ত এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ আহি পৰা নাই কাৰো হাতত। লগতে এই হত্যাকাণ্ড কোনে সংঘটিত কৰিছে সেই সন্দৰ্ভতো কোনো ধৰণৰ সবিশেষ তথ্য আহি পৰা নাই। কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰিছে কোনো ধৰণৰ সবিশেষ তথ্য নাই। কিন্তু এই যি লোমহৰ্ষক হত্যাকাণ্ড, এই লোমহৰ্ষক হত্যাকাণ্ড সমগ্ৰ অঞ্চলটোতে চাঞ্চলৰ সৃষ্টি কৰিছে। এয়া আমি আপোনালোকক কিছু দৃশ্য দেখুৱাইছোঁ। এটা ঘৰত লুতুৰি পুতুৰি হৈ, তেজেৰে লুতুৰি পুতুৰি হৈ এটা ঘৰত 4টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 4জন লোকৰে ডিঙি কটা অৱস্থাত মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে। চোকা অস্ত্ৰৰে তেওঁলোকক ৰেপি হত্যা কৰা হৈছে। অতি নিৰ্মমভাৱে, অতি নৃশংসভাৱে, পাশৱিকভাৱে হত্যা কৰা হৈছে 4জনকৈ লোকক। আৰু তাৰে ভিতৰত দুজন পুৰুষৰ মৃতদেহ আৰু 2টা মৃতদেহ মহিলাৰ। আৰু সেই পুৰুষ 2জনৰ এজন হৈছে পৰিয়ালটোৰ মুৰব্বী আৰু আনজন যুৱক কোন এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আমি সবিশেষ জানিম। ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। নীলোৎপল, ঘটনা সন্দৰ্ভত শেহতীয়া কি তথ্য আহি পৰিছে আপোনাৰ হাতত? নিশ্চয় পুবালী দ্বাৰা ক'ব লাগিব যে বৰ্তমান এগৰাকী যি অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি ঘটনাস্থলীলৈ বৰ্তমান গৈ আছো। আমি সেই স্থানৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। কিন্তু গুণধৰ চৰকাৰ আৰু তেওঁৰ পত্নী যি জয়াস্মৃতি চৰকাৰ আৰু যি মই এটা কথা ক'ব লাগিব যে তেওঁৰ এগৰাকী কণমানি কন্যাৰো মৃত্যু হৈছে। কণমানি আৰু তেওঁলোকৰ যি আক্ষী চৰকাৰৰ বিয়া আছিলে, আক্ষী চৰকাৰ তেওঁৰ ভাতৃ যি ভাস্কৰ চৰকাৰৰ সৈতে নগাঁও টাউনলৈ, নগাঁও চহৰলৈ বিয়াৰ বজাৰ কৰিবলৈ গৈছে। আৰু সেই অৱস্থাতে এই ঘৰত এই জঘন্য ঘটনা সংঘটিত হৈছে। নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নীলোৎপল, মই আপোনাৰ ওচৰত পুনৰবাৰ আহিম। আপুনি লাইনতে থাকক। সাক্ষীৰ এই সমগ্ৰ ঘটনাৰ সাক্ষীৰ এক মন্তব্য আহি পৰিছে, শুনাই লৈছোঁ। মই একচুৱেলি আগতে দেখিছোঁ, তেতিয়ালৈকে কোনো অহা নাছিলে। মই একচুৱেলি ৰাতি, আপুনি কেনেকৈ গম পালে? মই ৰাতি একচুৱেলি নিমন্ত্ৰণ কৰিব যাওঁ। বিয়াৰ যোনটো নিমন্ত্ৰণ আছে ৰাতি সেই কৰোঁ। আজি ৰাতি যেতিয়া অলপ লেটকৈ আহিছোঁ, 8:20 মান, 8:18 তেতিয়া হৈছে, ফোন কৰিছিলোঁ, টাইম চাই ক'লোঁ 8:20 মান আইডিয়া। তো 8:20 আহিছোঁ লিষ্ট ল'বলৈ।
লৈ যাম ঘৰত যাম তেতিয়া দেখোন পৌৰাক 4জন পৰি আছে ব্লাড পৰা এনেকৈ পৰি আছে পাছত মই খুৰাক ফোন কৰিলোঁ মোৰ ভাইটিক ফোন কৰিলোঁ সিহঁতে চব মানুহ লৈ আহিছে তেনেকৈ কিয় চুকা ওচৰ পাইছে নেকি হাতী আছে তেনেকুৱা পাইছে পৰা আছে কি চুকা ওচৰ কেনেকুৱা দাও গোটা আছে পৰা দাও এটা আছিলে ন আচ্ছা তিনিজনী আমাৰ পৰিয়ালৰ কি নাম জয়স্মিতা চৰকাৰ আৰু সুৰধনী চৰকাৰ গুণধৰ চৰকাৰ যিজনী ছোৱালীৰ বিবাহ ঠিক হৈছিলে সেই ছোৱালীজন ঘৰত নাছিল নেকি নাই সি ঘৰত নাথাকে সি ক'ত থাকে তাই থাকে নগাঁৱত চাকৰি কৰি আছে কিহৰ চাকৰি কৰে টিচাৰ হয় চৰকাৰী চাকৰি নে চাৰ্ভিচ টিচাৰ চৰকাৰী টেটত পাইছিলে টেটৰ শিক্ষয়িত্ৰী এতিয়া আমিতো ইমান আইডিয়া নাই কিন্তু এতিয়া ছোৱালীজনী আছে আৰু ভাইটি এজনী আছে ভাইটিজন আহিব এতিয়া চাগে আহিছে চাগে ওচৰতে আহি পাইছে আৰু হেৰি ভণ্টিজনী আছে ৰূপহী থানাত আছে চাগে তাই আহিলে গম পাম মানে ঘৰত কোনো নাছিল নেকি বেলেগ কি হয় আমি ইমান আইডিয়া ঘৰত বেলেগ কোনো নাছিলে নেকি নাই কোনো নাছিলে এই 4জন পৰি আছিলে মই যেতিয়া চাইছোঁ চোৱাৰ পাছত মোৰ ভাইটিক ফোন কৰিছোঁ খুৰাক ফোন কৰিছোঁ সিহঁতে মানুহ লৈ আহিছে সন্দেহ এতিয়া আমি ইমান ক'ব নোৱাৰোঁ ছোৱালী আছে ডাঙৰ ছোৱালীজনী আছে ই আহিলেহে তাৰ ভিতৰৰ কথা কিবা কিবি থাকিবও পাৰে সিহঁতৰ বেলেগ কোনোবা প্ৰেমজনিত কিবা হ'ব পাৰে নেকি হ'ব পাৰে তেনেকুৱা কিবা হ'ব পাৰে আমি এইটো কোৱাটো সম্ভৱ নহয় তেনেকুৱাও হ'ব পাৰে তেনেকুৱা হ'ব পাৰে আৰু এয়া এজন প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আপোনালোকে শুনিবলৈ পাইছে প্ৰত্যক্ষদৰ্শীজনে হত্যাৰ পাছৰ যি বিৱৰণ সেই বিৱৰণ দাঙি ধৰিছে যি এই যি হত্যাকাণ্ড সংঘটিত হ'ল এই হত্যাকাণ্ডৰ পাছত দেখিবলৈ পোৱা গৈছে মৃতদেহৰ ওচৰত আনকি হত্যাকাণ্ডত ব্যৱহৃত দা পৰ্যন্ত পৰি থকাৰ তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু এই হত্যাকাণ্ডৰ আঁৰত কি কাৰণ নিহিত হৈ থাকিব পাৰে সেই সন্দৰ্ভত তেওঁ স্পষ্টকৈ কোনো কথা উল্লেখ কৰা নাই কিন্তু যিগৰাকী ডাঙৰ জীয়ৰী আছিল ডাঙৰ জীয়ৰীয়ে বিয়াৰ বজাৰ কৰিবলৈ গৈছিল ভাতৃৰ সৈতে তেনে সময়তে সংঘটিত হৈছে এই ঘটনা পুনৰ পঞ্চকে সংযুক্ত হৈছোঁ নীলোৎপলৰ সৈতে নীলোৎপল এজন অচিনাক্ত যুৱকৰো মৃতদেহ উদ্ধাৰ হৈছে খুব চাঞ্চল্যৰ সৃষ্টি হৈছে সেই অচিনাক্ত যুৱকজনক লৈ নিশ্চয় এইটো আটাইতকৈ আচৰিত কথা এগৰাকী অচিনাক্ত যুৱক তেওঁলোকৰ যি কণমানি কন্যা যি গণধৰ চৰকাৰ কণমানি কন্যা তেওঁৰ পত্নী তেওঁলোকৰ মৃত্যু হৈছে তেওঁলোকক চিনাক্ত কৰা হৈছে কিন্তু আশী চৰকাৰৰ ভণ্টি অৰ্থাৎ আশী চৰকাৰ বিয়া আছিলে তেওঁৰ যিগৰাকী কণমানি কন্যাৰ যিগৰাকী মৃত্যু হৈছে সেইগৰাকীক লৈ পেলাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই কথা বতৰাসমূহে বৰ্তমান তাত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে যে কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে বা এই যুৱকজন ক'ৰ পৰা আহিলে আমি কিছু সময়ৰ পিছত আমি ফোনযোগে আমি সংযুক্ত হ'ব কিন্তু বৰ্তমান আমি যেতিয়া ঘটনাস্থলীলৈ গৈ আছোঁ অতি ভিতৰুৱা অঞ্চল গতিকে কিছু সময় আমি কিছু অসুবিধা হ'ব আমি সেইফালে গৈ থাকোঁতে আমি ফোনযোগে আমি পৰিৱেশন কৰিবলৈ গতিকে আমাক কিছু সময় আমি ৰ'বলৈ অনুৰোধ কৰিছোঁ আৰু খুব 10 মিনিটৰ ভিতৰত আমি ঘটনাস্থলীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম আৰু আমি পোনপটীয়া সম্প্ৰচাৰত আমি সকলো কথা আমি ৰাইজক জনাবলৈ চেষ্টা কৰিম নীলোৎপল ডকাইতিৰ ঘটনা হ'ব পাৰে নেকি কিবা কাৰণত নিশ্চয় ডকাইতিৰ ঘটনা হ'ব পাৰে সেয়াও সন্দেহ কৰা হৈছে কিন্তু বৰ্তমানলৈকে আমাৰ যি খবৰ আছে কোনো ধৰণৰ ডকাইতিৰো কিন্তু কোনো ধৰণৰ উমান পোৱা নাই গতিকে আমি জানিবলৈ চেষ্টা কৰিম আমি কিছু সময় অপেক্ষা কৰিব লাগিব আৰু আমি এটা কথা জানিব লাগিব যে কেনেকে এই যুৱকজনৰ মৃতদেহ আহিলে অচিনাক্ত যুৱকজনৰ মৃতদেহ কেনেকে আহিলে সেই বিষয়েও চেষ্টা কৰিছো জানিবলৈ গতিকে যথেষ্ট ৰহস্যৰ বিষয়ে যে এগৰাকী অচিনাক্ত যুৱকক এই পৰিয়ালটোৰ লগত হত্যা কৰা হৈছে কি সম্পৰ্ক সেই যুৱকজনৰ যিটো কথা প্ৰশ্ন উত্থাপিত হৈছে যে কোনো প্ৰেমজনিত কিবা সম্পৰ্ক আছিল নেকি বা ডকাইতিৰ ঘটনা নেকি এই সমূহ বিষয় কিন্তু বৰ্তমান আৰক্ষীয়ে তদন্ত কৰি আছে আৰু ঘটনাস্থলীত আমি গৈ আমি আৰু তথ্য ল'বলৈ চেষ্টা কৰিম আমি তাৰ পৰা হয় নীলোৎপল আপুনি লাইনতে থাকক আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম আন কেতবোৰ মন্তব্য আহি পৰিছে আমাৰ হাতত শুনাই লৈছোঁ ঘটনা ঘটিছে যিটো ভাৰে ক'ব নোৱাৰি নিৰ্লজ্জজনক জঘন্যতম ঘটনা ঘটিছে বৰাজান গাঁৱত মই 1947 পিছত এইটো কিন্তু ডাঙৰ এটা ঘটনা যিটো আমি সহজে মানি ল'ব পৰা নাই
মানে কিমানজন মানুহক হত্যা কৰিছে? 4জন ইয়াত ডেথ হৈছে। 4জনৰ ভিতৰত 3জন আমাৰ ফেমিলি ষ্টেটাছত আছে। আমি ভালকৈ আমাৰ পৰিয়ালৰ মানুহ আমি চিনাকি দিব পাৰোঁ। এজন গুণধৰ চৰকাৰ, এজন সুৰধনী চৰকাৰ আৰু এজনী জয়স্মিতা চৰকাৰ। এই 3জন আমাৰ পৰিয়ালৰ মানুহ। বাকী এজন মই তাৰমানে চিনাকি হোৱা নাই। এতিয়া মানে যেতিয়া চিনাকি ওলাব তেতিয়া এটা চিনাকি ক'ব পাৰিম। তেওঁলোকৰ পৰিয়াল হয় নেকি? এতিয়ালৈকে আমি কনফাৰ্ম হোৱা নাই। আমি যিহেতু ৰাইজৰ মুখে শুনি আহিছোঁ, ঘৰত সোমাইছোঁ, OC ছাৰ আহিছে, SC ছাৰ আহিছে, SC ছাৰৰ লগত সোমাইছোঁ, OC ছাৰৰ লগত সোমাইছোঁ, IC ছাৰ আহিছে লোকেল থানাত, আমাৰ চিটিয়া ছাৰ আছিলে আৰু যিসকল আছে আমাৰ পঢ়াৰ পৰা সকলোৱে পুৰা পুংখানুপুংখ বিচাৰ চলাই আছে। এইটো আমি বিয়া আছিলে হয়, কিন্তু পাৰিবাৰিক কাৰ লগত কিবা থাকিলে এইটো আমি ক'ব নাযাওঁ। কেতিয়ালৈকে বিচাৰ্য হয় 100% ৰিজাল্টটো নোলাব তেতিয়ালৈকে কোৱাটো আমাৰ এইটো লিগেল নহ'ব। বিয়াটো বুধবাৰে আছিলে। ছোৱালী বিয়া? 27 তাৰিখ ছোৱালীৰ বিয়া আছিলে? ছোৱালী বিয়া আছিলে। সেই ছোৱালীকো হত্যা কৰিছে? ছোৱালীজনী নাই, সেই মানে মাৰ্কেট নগৰত আছে, বাইক গৈছে তাত বজাৰ কৰিব। বুধবাৰে বিয়া আছিল ডাঙৰ জীয়ৰীৰ আৰু তাৰ পূৰ্বে এই লোমহৰ্ষক চাঞ্চলকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এই পৰ্যন্ত ওচৰ চুবুৰীয়াই উল্লেখ কৰিছে যে এই ঘটনাৰ কাৰণ আচলতে সঠিকভাৱে কোনেও ক'ব পৰা নাই কিহৰ বাবে আচলতে হত্যাকাণ্ড সংঘটিত হ'ল। এয়া এক ডকাইতি কাণ্ডনে আন কিবা সেই সন্দৰ্ভত কোনো ধৰণৰ সবিশেষ তথ্য আহি পৰা নাই। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল ঘটনাস্থলীলৈ গৈ আছে। কিছু সময় পাছতে নীলোৎপল ঘটনাস্থলী গৈ পাব আৰু ঘটনাস্থলীৰ পৰা নীলোৎপলে আমাক ন তথ্য দিবলৈ চেষ্টা কৰিব। কিন্তু পুনৰবাৰ জনাইছোঁ, এই যি হত্যাকাণ্ড সংঘটিত হ'ল এই হত্যাকাণ্ডই যথেষ্ট চাঞ্চল্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে। গড়াজানত যি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল, ঘৰত সোমাই একেলগে 4জনক ডিঙি কাটি হত্যা কৰা হৈছে। এক ডাঙৰ হত্যাকাণ্ড। একেটা পৰিয়ালৰে 3জনক ডিঙি কাটি হত্যা কৰা হৈছে। লগতে আন এজন যুৱককো হত্যা কৰা হৈছে। মুঠ 4জন লোকক ডিঙি ৰেপি হত্যা কৰা হৈছে। কিন্তু যিজন চতুৰ্থজন লোক আছিল, অৰ্থাৎ যিজন যুৱক আছিল, সেই যুৱকজন কোন বা তেওঁলোকৰ সৈতে কি সম্পৰ্ক, এই সন্দৰ্ভত কোনো ধৰণৰ সবিশেষ তথ্য আহি পৰা নাই। ওচৰ চুবুৰীয়াৰ লোকেও এই সন্দৰ্ভত কোনো ধৰণৰ সবিশেষ তথ্য প্ৰকাশ কৰা নাই। কিন্তু এই ঘটনাৰ পাছতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীৰ দল ঘটনাস্থলীত গৈ উপস্থিত হৈছে। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৈ ঘটনাস্থলীত উপস্থিত হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনা ডকাইতি কাণ্ড নে এই ঘটনাৰ কিবা আন মূৰ আছে, সেই সন্দৰ্ভত তদন্ত চলাই থকা হৈছে। কিন্তু প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এয়া হয়তো এক ডকাইতি কাণ্ড হ'ব পাৰে। কাৰণ দুদিন পিছতেই ডাঙৰ কন্যাৰ বিয়া আৰু বিয়াৰ পূৰ্বে হয়তো এই ডকাইতি কাণ্ড সংঘটিত কৰাৰ মানুহেৰে কোনো লোকে এই হত্যাকাণ্ড সংঘটিত কৰিছে। কিন্তু এই যি ঘটনা, এই ঘটনাত আৰু অধিক ৰহস্য আছে বা থাকিব পাৰে বুলি বহুতে সম্ভাৱনা প্ৰকাশ কৰিছে। সম্ভাৱনা নুই নকৰা নহয় বহুতেই। এই ঘটনাৰ আঁৰত হয়তো আন কিবা কাৰণো থাকিব পাৰে। কাৰণ ডাঙৰ জীয়ৰী আৰু তেওঁৰ ভাতৃ যেতিয়াই বজাৰলৈ ওলাই গৈছিল, বিয়াৰ বজাৰ কৰিবলৈ তেওঁলোক ওলাই গৈছিল, তাৰ পাছতেই এই ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে সকলোৱে উল্লেখ কৰিছে, আমাৰ সাংবাদিক নীলোৎপলেও কৈছে যে যিগৰাকী ডাঙৰ জীয়ৰী, সেই ডাঙৰ জীয়ৰীগৰাকী এগৰাকী টেট শিক্ষয়িত্ৰী আৰু তেওঁ কৰ্মসূত্ৰে নগাঁৱত থাকে। লগতে সেই ৰূপহী হাতৰে এজন যুৱকৰ সৈতে তেওঁৰ বিবাহ ঠিক হৈছিল। দুদিন পাছতে তেওঁৰ বিয়া আৰু সেই বিয়াৰ পূৰ্বেই সংঘটিত হৈছে এই চাঞ্চলকৰ হত্যাকাণ্ড। বহুকেইজন লোকে এয়া হয়তো এক প্ৰেমজনিত কাৰণত সংঘটিত হোৱা হত্যাকাণ্ড বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। প্ৰকাৰন্তে তেওঁলোকে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। কিন্তু নকৈ তেওঁলোকে একো কথা তেনেকৈ স্বীকাৰ কৰা নাই যে এয়া কি কাৰণে সংঘটিত হৈছে। আমি প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছিল আমাৰ হাতত, সেই মন্তব্য পুনৰবাৰ শুনাই ল'ব বিচাৰিছোঁ। মই একচুৱেলি আগতে দেখিছোঁ, তেতিয়ালৈকে কোনো অহা নাছিলে। মই একচুৱেলি ৰাতি, আপুনি কেনেকৈ গম পালে? মই ৰাতি একচুৱেলি নিমন্ত্ৰণ কৰিব যাওঁ। বিয়াৰ যোনটো নিমন্ত্ৰণ আছে ৰাতি সেই কৰোঁ। আজি ৰাতি যেতিয়া অলপ লেটকৈ আহিছোঁ, 8:20 মান, 8:18 তেতিয়া হৈছে, ফোন কৰিছোঁ, টাইম চাই ক'লোঁ 8:20 মান এতিয়া। তো 8:20 মান আহিছোঁ লিষ্ট ল'বলৈ, লৈ যাম, ঘৰত যাম, তেতিয়া দেখোন পুৰা 4জন পৰি আছে, ব্লাড পৰা এনেকৈ পৰি আছে। পাছত মই খুৰাক ফোন কৰিলোঁ, মোৰ ভাইটিক ফোন কৰিলোঁ, সিহঁতে চব মানুহ লৈ আহিছে। তেনেকৈ চোকা ওচৰ পাইছে নেকি? হাতী আছে, পৰা আছে, কি চোকা ওচৰ দাও গোটা আছে, ন? 3জনী আমাৰ পৰিয়ালৰ। কি নাম? জয়স্মিতা চৰকাৰ আৰু সুৰধনী চৰকাৰ, গুণধৰ চৰকাৰ। যিজনী ছোৱালীৰ বিবাহ ঠিক হৈছিলে, সেই ছোৱালীজন ঘৰত নাছিল নেকি? নাই, সি ঘৰত নাথাকে। সি ক'ত থাকে? তাই থাকে নগাঁৱত চাকৰি কৰি আছে। কিহৰ চাকৰি কৰে? টিচাৰ হয়। চৰকাৰী চাকৰি নে? চাৰ্ভিছ।
টিচাৰ চৰকাৰী টেটত পাইছিলে টেটত টেটৰ শিক্ষয়িত্ৰী এতিয়া আমিতো ইমান আইডিয়া নাই কিন্তু এতিয়া ছোৱালীজনী আছে আৰু ভাইটি এজনী আছে ভাইটিজন আহিব এতিয়া চাগে আহিছে চাগে ওচৰতে আহি পাইছে আৰু হেৰি ভণ্টিজনী আছে ৰূপহী থানাত আছে চাগে তাই আহিলে গম পাম মানে ঘৰত কোনো নাছিল নেকি বেলেগ বিষয়ে আমি ইমান আইডিয়া ঘৰত বেলেগ কোনো নাছিলে নেকি নাই কোনো নাছিলে এই চাৰিজন পৰি আছিলে মই যেতিয়া চাইছোঁ চোৱাৰ পাছত মোৰ ভাইটিক ফোন কৰিছোঁ খুৰাক ফোন কৰিছোঁ সিহঁতৰ মানুহ লৈ আহিছে সন্দেহ এতিয়া আমি ইমান ক'ব নোৱাৰোঁ ছোৱালী আছে ডাঙৰ ছোৱালীজনী আছে ই আহিলেহে তাৰ ভিতৰৰ কথা কিবা কিবি থাকিবও পাৰে সিহঁতৰ বেলেগ কোনোবা প্ৰেমজনিত কিবা হ'ব পাৰে নেকি হ'ব পাৰে তেনেকুৱা কিবা হ'ব পাৰে আমি এইটো কোৱাটো সম্ভৱ নহয় তেনেকুৱাও হ'ব পাৰে তেনেকুৱা হ'ব পাৰে এয়া প্ৰত্যক্ষদৰ্শীগৰাকীয়েও উল্লেখ কৰিছে ইতিমধ্যে হত্যাকাণ্ডৰ পাছৰ সমগ্ৰ যি বিৱৰণ তেওঁ দাঙি ধৰিছে তেওঁ সেই পৰিয়ালটোৰে আত্মীয় আৰু নিশা তেওঁ যেতিয়া বিয়াৰ নিমন্ত্ৰণী দিবলৈ সেই ঘৰখনলৈ লিষ্ট আনিবলৈ গৈছিল বুলি উল্লেখ কৰিছে আলহীৰ অতিথিৰ তেওঁ তালিকা আনিবলৈ গৈছিল আৰু তাৰ পাছতেই তেওঁ সেই ৰক্তাক্ত পৰিৱেশ দেখিবলৈ পাইছিল ৰক্তাক্ত অৱস্থাত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত মজিয়াত পৰি আছিল 4জনকৈ লোকৰ মৃতদেহ বঙাইগাঁৱৰ বৈতামাৰীত বাছ চালকৰ দৌৰাত্মৰ বাবে প্ৰাণ হেৰুৱালে কন্যাসহ এগৰাকী শিক্ষকে ভুল দিশেৰে আহি থকা গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছখনে বহতিয়াই নিয়ে বাইক আৰোহী পিতৃকন্যাক ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে ক্ষুব্ধ ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁৱৰ বৈতামাৰীত উত্তেজনা বাছেৰে স্কুললৈ গৈ থকা পিতৃকন্যাক খুন্দা মৰা আল্টা বাছ ভাঙি চিঙি জ্বলাই দিলে ক্ষুব্ধ ৰাইজে তীব্ৰ গতিৰে অহা আল্টা বাছৰ এটা খুন্দাই শেষ কৰি দিলে পিতৃকন্যাৰ জীৱন চালকৰ মৈমতালিৰ বাবে থানবান হৈ গ'ল বঙাইগাঁও জিলাৰ তালগুৰিৰ পৰিয়ালটো শুকুৰবাৰে পুৱা 9ম শ্ৰেণীত পঢ়া কন্যাক লৈ বহলপুৰৰ SFS বিদ্যালয়লৈ আহোঁতে তীব্ৰ গতিৰে আল্টা বাছে মহতিয়াই নিলে শিক্ষক নাছাৰুল্লাহ আহমেদৰ বাইক ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি থকা বাছখনে ভুল দিশেৰে আহি অঞ্চলটোৰ সন্মানীয় শিক্ষকজনৰ বাইকত খুন্দোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ আহি আছে সি তেওঁৰ ৰাস্তাতে আহি আছে এনেকুৱা গুণ্ডা মাৰিছে দুজনকে মাৰি পেলাইছে সিহঁতে স্পীড কমাব লাগে আমাৰ মানে যেতিয়া যাওঁ আমি অভাৰটেক আমাক তো মানে কৰে ইহঁতে আগে বেছি নাচায় আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই শোকাবহ দুৰ্ঘটনাই উদঙাই দিলে পথ সুৰক্ষাৰ ফোপোলা স্বৰূপ যাত্ৰীবাহী বাছৰ তীব্ৰ গতিৰ লগতে নীতি নিয়ম নমনাকৈ পথৰ কাষত ৰখাই থোৱা গাড়ীৰ বাবেই পিতৃকন্যাৰ মৃত্যু হোৱাৰ অভিযোগত উত্তাল হৈ পৰিল বঙাইগাঁৱৰ বৈতামাৰী নাছাৰুল্লাহ আহমেদ আৰু শাহনৱাজ আহমেদৰ মৃতদেহ দেখা মাত্ৰকে বৃদ্ধি পালে উত্তেজনা ক্ষুব্ধ লোকে ভাঙি চিঙি জ্বলাই দিলে আল্ট্ৰা বাছখন তেওঁলোকে অভাৰ স্পীডিং আছিল ইজনে সিজনক বাছত ক্ৰছ কৰাৰ কাৰণে তেওঁলোকৰ মানে কম্পিটিশ্যন হেৰি হৈ আছিল আৰু যাৰ কাৰণে আল্ট্ৰা বাছ কেইখনে ৰাতিপুৱা যেনেকৈ স্পীডত আহি অভাৰটেক কৰিব যাওঁতে তেওঁক মানে খুন্দিয়াইছে আৰু সেইকাৰণে সেই এক্সিডেণ্টটো হৈছে দুৰ্ঘটনাৰ পাছৰ উত্তপ্ত পৰিস্থিতিৰ বাবে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হ'ল তীব্ৰ যান-জঁটৰ লগে লগে ঘটনাস্থলীলৈ ঢপলিয়াই আহিল বঙাইগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ বিশাল বাহিনী প্ৰশাসনৰ লোক দেখা মাত্ৰকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে স্থানীয় লোকে আল্ট্ৰা বাছৰ খুন্দাত শিক্ষক পিতৃকন্যাৰ মৃত্যুৰ পাছত ক্ষুব্ধ হৈ পৰা লোকসকলক বুজাই বঢ়াই পথ সুৰক্ষা সুনিশ্চিত কৰাৰ আশ্বাস জিলা প্ৰশাসনৰ আৰু এইটো কথা যে এইটো অলপ জনবসতিপূৰ্ণ আৰু খুব ৰাতিপুৱাৰ ভাগত খুব স্পীডত গাড়ীখিনি চলায় সেইটোৰ ওপৰত আমি চাব লাগিব আৰু এক্সপ্ৰেচিয়ালৈ কিবা চিন্তা ভাৱনা হ'ব ন সেইখিনি মই অফিচিয়েলি যিখিনি হ'ব পাৰে মই সেইখিনি কৰি আছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিং বৃদ্ধি কৰাৰ ঘোষণা বৰষুণ গলে জাপি লোৱা আৰক্ষীৰ
तो प्राइमा फेसी আমাক ৰেছ ড্ৰাইভিং নেগলিজেণ্ট ড্ৰাইভিং লাগিছে কিয় বহুত স্পীডত আছিলে আৰু গাড়ীটো কাষত ৰখি আছিলে যিমান স্পীড ব্ৰেকাৰৰ মেজাৰ্ছ আছে এইটো আমি ল'ম আৰু ৰেগুলাৰলি जो নাকা চেকিং তো হৈ আছে আমাৰ আগত কিন্তু ইয়াতে বি এনফোৰ্সমেণ্ট টিম আৰু পুলিচৰ টিম দি পেলাই আমি আৰু ইণ্টেন্সিফাই কৰিম নাকা চেকিং দুৰ্ঘটনাত ঘটনাস্থলীতে পিতৃকন্যাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে তীব্ৰবেগী বাছখনৰ চালকৰ লগতে আন 5 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত এজন লোকে মৃত্যুৰে যুঁজি আছে স্থানীয় চিকিৎসালয়ত ছজনৰ ভিতৰত এজনৰ অৱস্থা বহুত ক্ৰিটিকেল হেড ইঞ্জুৰি আছে এইটো হৈছে আন্না হুছেইন 35 ইয়াৰ্ছ চিটি স্কেন কৰা আমি বৰপেটা মেডিকেল কলেজলৈ ৰেফাৰ কৰিছোঁ আৰু এজন মাইনৰ ইঞ্জুৰি লৈ আহিছিলে তাক আমি এক্সাৰচাইজ কৰাই দেখিলোঁ কোনো ফ্ৰেকচাৰ হোৱা নাই তাক আমি সদ্যহতে ডিছচাৰ্জ দি দিছোঁ 4টা পেচেণ্ট আমি ইতিমধ্যে আমাৰ হস্পিটেলত এডমিশ্যন কৰাইছোঁ আল্ট্ৰাবাছৰ দৰে যান বাহনৰ তীব্ৰ গতি ৰোধ কৰিব নোৱাৰিলে উচন হোৱাৰ আশংকা আছে আৰু বহু পৰিয়াল বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিশাৰ মহানগৰীত পুনৰ ভয়ংকৰ দুৰ্ঘটনা শ্ৰদ্ধাঞ্জলি উৰণ সেতুত বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন বাইক আৰোহী পুনৰবাৰ জনাইছো মহানগৰীত পুনৰ এক দুৰ্ঘটনা সংঘটিত হৈছে শ্ৰদ্ধাঞ্জলি উৰণ সেতুত বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন বাইক আৰোহী আহত বাইক আৰোহীজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে গীতানগৰৰ পৰা গণেশগুৰি অভিমুখী আছিল বাইকখন আৰু তেনে সময়তে দুখন বাহনৰ মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে উদালিৰ চিকিৎসক আক্ৰমণৰ ঘটনাৰ ৰায়দান ঘটনাৰ বাবে 12জনক দোষী সাব্যস্ত কৰিছে আদালতে শংকৰদেৱ নগৰ জিলা আদালতে এই ৰায় প্ৰদান কৰিছে দোষী সাব্যস্ত মৃত গিয়াজউদ্দিনৰ পত্নী গুলনেহাৰ বেগম দোষী সাব্যস্ত গিয়াজউদ্দিনৰ খুলখালী কৰিমউদ্দিন দোষীসকলক বিহা হৈছে 10 বছৰৰ জেল আৰু 1 লাখ টকাৰ জৰিমনা লগতে 10,000 টকা অতিৰিক্ত জৰিমনাও বিহা হৈছে দোষীসকলক গোচৰটোত 36 অভিযুক্তক কৰা হৈছিল গ্ৰেপ্তাৰ ইয়াৰে 3জন আছিল নাবালক দুগৰাকী মহিলা 12জনৰ বাদে আন সকলোকে দুখমুক্ত ঘোষণা কৰা হৈছে এগৰাকী চিকিৎসক ডক্টৰ সেউজ কুমাৰ সেনাপতি তেওঁ তাত চিকিৎসা সেৱা আগবঢ়াই থকাৰ অৱস্থাত এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰ ফলত কিছু সংখ্যক দুৰ্বৃত্ত লোকে আহি সেই হস্পিটেলখন ভাঙি চিঙি নষ্ট কৰাৰ লগতে সেই সময়ত কৰ্তব্যৰত চিকিৎসক ডক্টৰ সেউজ কুমাৰ সেনাপতিক পানী হত্যা কৰাৰ উদ্দেশ্যে অমানসিকভাৱে তেখেতক পকাত চুচুৰাই মাৰপিট কৰিছিল আৰু উক্ত গোচৰ লংকা পেজ 370/21 হিচাপে গোচৰ পঞ্জীয়ন হৈছিল জিলা সত্ৰ ন্যায়াধীশ আদালতত গোচৰ সেশ্যন 18/21 হিচাপে বিচাৰাধীন অৱস্থাত আছিল আজি হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে মূল অপৰাধীসমূহ চিনাক্তকৰণ ক্ৰমে ভাৰতীয় দণ্ডবিধি আইনৰ 326 ধাৰাত 10 বছৰ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে 10,000 টকা জৰিমনা বিহিছে আৰু ইতিপূৰ্বে আমি আপোনালোকক জনাইছো ৰূপহীহাটৰ গৰাচালত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ কথা ঘৰত সোমাই একেলগে 4জনক ডিঙি কাটি হত্যা কৰা হৈছে একেটা পৰিয়ালৰে 3জনক ডিঙি কাটি হত্যা কৰা হৈছে পিতৃ মাতৃ আৰু কন্যাক একেলগে হত্যা কৰিছে দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছে এজন অচিনাক্ত যুৱককো পিতৃ মাতৃ গুণধৰ চৰকাৰ সৰোজিনী চৰকাৰক হত্যা কন্যা জয়াস্মৃতা চৰকাৰকো হত্যা কৰা হৈছে একেটা কোঠাত পিতৃ কন্যাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে আনহাতে বাথৰুমত উদ্ধাৰ কৰা হৈছে মাতৃৰ ৰক্তাক্ত মৃতদেহ আন এটা কোঠাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে অচিনাক্ত যুৱকজনৰ মৃতদেহ बुधवार को 27 नवंबर को तो वो स्कूल में नौकरी करती है तो नगांव में है तो कल उसका स्कूल करके तो कल घर में आने का बात था और एक लड़का भी था वो तो नगांव रुपही गया था मार्केटिंग के लिए तो वो भी उस टाइम में घर में नहीं था कितने बजे हुआ था अच्छा वो तो हमको तो 8 बजे ऐसा पता चला हम आके देखा तो इधर ऐसा ही दूसरा लोग भी आ गए तो हमको इससे पता नहीं है कितना मुझ चाचा है चाची सुरोजनी सरकार और उसका छोटा लड़की नवस्मिता सरकार फिर से एक बार बोलो नाम क्या
गुणोदर सरकार, उसका वाइफ सुरोधनी सरकार और जो छोटा लड़की है और जयस्मिता सरकार। कुल मिलाकर कितने लोगों को ये मारा? 3 तो हमारे घर का लोग है और एक लड़का पड़ा है, उसका नाम भी पता नहीं, हमको पहचान भी नहीं रहा वो कौन है, पता नहीं। ठीक है। আৰু কোনোৱে যিগৰাকী অচিনাক্ত যুৱক আছে, যিজন অচিনাক্ত যুৱক, সেই যুৱকজনৰ পৰিচয় কোনেও নাজানে। এগৰাকী আত্মীয়ই মন্তব্য প্ৰকাশ কৰিছে, যি গুণধৰ চৰকাৰ যিগৰাকী লোক আছিল, সেই লোকজনৰ ভতিজা বুলি ক'ব লাগিব, ভতিজাকে মন্তব্য কৰিছে। তেওঁ সেই যিজন অচিনাক্ত যুৱক, সেই অচিনাক্ত যুৱকক চিনি নাপাওঁ বুলি উল্লেখ কৰিছে, তেওঁৰ পৰিচয় নাজানো বুলি উল্লেখ কৰিছে। যি কি নহওক, বুধবাৰে বিয়া আছিল ডাঙৰ কন্যা নৱস্মৃতা চৰকাৰৰ, আৰু তাৰ প্ৰাক মুহূৰ্তত তাৰ 2 দিন পূৰ্বে এই ঘটনা সংঘটিত হৈছে, যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নীলোৎপল উপস্থিত আছে ঘটনাস্থলীত, আমি পোনপটীয়াকৈ নীলোৎপলৰ ওচৰলৈ গৈছোঁ। নীলোৎপল, যিহেতুকে আপুনি ঘটনাস্থলীত উপস্থিত হৈছে, গৈ কি আছে তাৰ পৰা নতুন তথ্য? নিশ্চয় নতুন তথ্যৰ বিষয়ে এই মুহূৰ্তত যিহেতু আৰক্ষীয়ে তদন্ত কৰিছে, মই দেখুৱাইছোঁ বৰ্তমান সম্পূৰ্ণ যি ঘৰটো ইয়াত আৰক্ষীয়ে বৰ্তমান ইয়াৰ ভিতৰত তদন্ত কৰি আছে। মই দেখুৱাইছোঁ এইটো ঘৰতে নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে, আৰু গৰাজনৰ এই যি ঘটনা সংঘটিত হৈছে, বৰ্তমান এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মই দেখুৱাইছোঁ ইয়াত বৰ্তমান এতিয়াও ইয়াত মৃতদেহ পৰি আছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ কিছু অসুবিধা হ'ব, কাৰণ যথেষ্ট নৃশংসভাৱে হত্যা কৰা হৈছে। ইয়াতে বৰ্তমান যি মৃতদেহ পৰি আছে, কিন্তু মই দেখুৱাইছোঁ যথেষ্ট নৃশংসভাৱে ইয়াত যি হত্যাকাণ্ড সংঘটিত হৈছে, এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে, আৰু সেই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আপুনি কি পাইছে? আমি খবৰ পাই পেলাই আহিলোঁ, আহি পেলাই এটা বস্তু গম পালোঁ যে ইয়াত এটা পৰিয়ালৰ 3জনকৈ লোক ইয়াত হত্যা কৰা হৈছে, আৰু এজন অচিনাকি মৃতদেহ ইয়াত পৰি আছে। তো আমি মানে এটা কথাই মানে ইয়াত দাবী কৰিছোঁ, এনেকুৱা ধৰণৰ নিৰ্লজ্জজনক ঘটনা সংঘটিত হোৱাটো খুব নিন্দাজনক আৰু দুঃখজনক ঘটনা হৈছে। এনেকুৱা ঘটনা সংঘটিত হ'ব নালাগিছিল, কাৰণ চাৰিওপিনে সংখ্যালঘু মানুহে আৱৰি থকা এখন গাঁও, তাৰ মাজতো মুছলিমীয় কেইজনমান বঙালী মানুহৰ সম্প্ৰদায়ৰ মানুহৰ আজি এটা নিৰাপত্তাৰ অভাৱ হৈছে। নিৰাপত্তাজনিত কাৰণত এনেকুৱা ঘটনা সংঘটিত হৈছে, আৰু 4জনকৈ যুগ ধৰি ইয়াত সংখ্যালঘু হিন্দু মুছলমান বাস কৰি আছে শান্তি সম্প্ৰীতিৰে, কোনো অশান্তি নাইকিয়া। সেই কথাটো মই ক'ব বিচাৰিছোঁ যে চাওক, ইয়াত মাত্ৰ মুছলিমীয় কিছুমান বঙালী আছে, আৰু গোটেই চাৰিওপিনে সংখ্যালঘু মানুহ, মুছলমান মানুহ। ইয়াত কোনোদিন হিন্দু মুছলমানৰ কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই, কিন্তু আজিৰ এই ঘটনাই খুব অত্যন্ত দুখজনক ঘটনা হৈছে। ইয়াত যি দুষ্কৃতিকাৰী পইচা উঠাৰ হৈছে নেকি? নাই, এতিয়ালৈকে আৰক্ষীয়েও এই কথা ব্যক্ত কৰা নাই। বিয়া আছিলে, সেইগৰাকী আছে নেকি? মানে আমি এটা কথা ইয়াত তেখেতৰ পৰিয়ালৰ মানুহৰ পৰা এটা কথা গম পাইছোঁ যে ইয়াত প্ৰেমজনিত কাৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক বুলি জানিব দিছে। পৰিয়ালৰ মানুহে এই কথাখিনি অৱগত কৰিছে, আৰু বিভিন্নজনে এই কথাখিনি ইতিমধ্যে ব্যক্ত কৰিছে। মই নগাঁও আৰক্ষীৰ প্ৰতি এটা আস্থা আৰু বিশ্বাস আছে, নগাঁও আৰক্ষীয়ে নিশ্চয় খুব কম সময়ত তদন্ত কৰিব, দোষী বিচাৰি উলিয়াব। কিন্তু মই দেখুৱাইছোঁ, এয়া চাওক বিয়াৰ পেণ্ডেল, মই দেখুৱাইছোঁ এয়া হৈছে বিয়াৰ পেণ্ডেল। বুধবাৰলৈ বিয়া, অহা বুধবাৰলৈ বিয়া, আৰু বিয়াৰ বজাৰ কৰিবলৈ আশী চৰকাৰ গৈছিলে নগাঁও চহৰলৈ। মই দেখুৱাইছোঁ এয়া চাওক, বিয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি আছিলে, আৰু এয়া আজি বিয়াৰ বজাৰ কৰিবলৈ তেওঁলোকৰ কন্যা গৈছিলে, আৰু বিয়াৰ পেণ্ডেল দিয়া আছিলে। আপোনালোক ওচৰৰ মানুহ, পৰিয়ালৰ হয়? বিয়া কেতিয়ালৈ আছিলে আপোনাৰ? বিয়া বুধবাৰে আছিলে। বুধবাৰে আছিলে। ক'ত বিয়া? কইনা দৰা ঘৰ ক'ত? চাইডৰ। আপোনালোকৰ কি হৈছিলে? আশী চৰকাৰ এতিয়া আছে নে? আশী চৰকাৰ এতিয়া নগাঁৱত আছিলে, আহি আছে। কিমান সময়ত আপোনালোকে বিয়াটো আয়োজন চলি আছিলে? ঘটনাটো কিমান সময়ত হৈছিলে? মই এতিয়া নাজানো, মই মানে এইমাত্ৰ আহিছো নগাঁৱৰ পৰা। মোৰ নগাঁৱত বিয়া হৈছে, এই বাইদেউ বজাত গম পাইছো, তাৰ আগতে হৈছে। মানে আমাৰ এই বৰদেউতা ল'ৰা এজন আহিছিলে, মানে নিমন্ত্ৰণ কৰিব লাগে ন, এতিয়া সময় আহি পালেহি। সি মানে ঘৰৰ কাম চাম কৰি সন্ধিয়া সময়ত আহে, মানে নিমন্ত্ৰণৰ লিষ্টখন লৈ ভাগে ভাগে নিমন্ত্ৰণ কৰি আছে। আকৌ ইফালে প্ৰগ্ৰামো এটা আছে আমাৰ কালিৰ পৰা, ধৰ্মীয় অনুষ্ঠান। তাৰপিছত চব মানুহবিলাকতো গাঁৱৰ মানুহ তাতে গোট খাই আছে, আজি চব আয়োজন কৰি আছে। তাৰপিছত সি আহি পেলাই কৈছে নিমন্ত্ৰণ লিষ্টখন, সি দুৱাৰমুখতে দৰ্জাখন খোলা আছে, দেখে এনেকৈ ডেড বডি পৰি আছে। সি লগে লগে আমাৰ ঘৰৰ মানুহবিলাকক ফোন মাৰিলে। আমাৰ খুৰা গুণধৰ চৰকাৰ, ৱাইফ সুৰধনী চৰকাৰ, আৰু সৰু ছোৱালীজনী জয়স্মিতা চৰকাৰ, সুৰধনী চৰকাৰ।
আৰু সৰু ছোৱালী জয়স্মিতা চৰকাৰ জয়স্মিতা কোন ক্লাছত পঢ়ে তাই BSc কমপ্লিট কৰি পেলাই এতিয়া DLEDত এডমিশ্যন লৈছে আজি 2 দিন মান হ'ল আচ্ছা আৰু আপোনাৰ আৰু এজন মানুহ ইয়াত পৰি আছে ডেড বডি মানে মতা মানুহ হয় সেইটো আমি ইয়াত চিনি পোৱা নাই আমাৰ এই ওচৰৰ মানুহে কোনেও চিনি পোৱা নাই হয়তো সেইজন মানুহৰ পৰা আমি কিবা এটা পাব পাৰো যদি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ মানে উচিত তদন্ত কৰে তেতিয়াহ'লে হয়তো মানে দোষী উচিত শাস্তি পাব আৰু আমি চবে অকণ সকাহ পাম নহ'লে আমাৰ মানে আমাৰ চবৰে মানে ভয় সংঘাত আমি ভুগি আছো আমি এতিয়া গোটেই গাঁৱৰ মানুহখিনি আমি ভয়াতুৰ হৈ গৈছো কেনেকে আমি থাকিম গাঁৱৰ মানুহখিনি আপোনালোকে এটা ধৰ্মীয় অনুষ্ঠানলৈ গৈছিলে ইয়াতে ধৰ্মীয় কালিৰ পৰা চবে তাত আয়োজনত ব্যস্ত হৈ আছে সেইটো সুবিধা ললে মানে সেইটো সুবিধা ললে কোনো নাছিল মানে ঘৰত নিশ্চয় পূবালী এইখন যি গৰাজান গাঁৱৰ ওচৰতে ইয়াত এটা ধৰ্মীয় অনুষ্ঠান আছিলে ধৰ্মীয় অনুষ্ঠানলৈ গাঁৱৰ সকলো ৰাইজ গৈছিলে আৰু সেই সময়ত সেই সুবিধা ললে এগৰাকী মই ইয়াত যি মৃতদেহসমূহ পৰি আছে মই দেখুৱাইছো বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘৰটো চিল কৰি থৈছে আৰু যিহেতু তদন্ত চলিব ইয়াত হয়তো স্নিফাৰ ডগ অনা হ'ব বা বিভিন্ন ধৰণৰ ব্যৱস্থাসমূহ কৰা ফৰেঞ্চিকৰ টীম হয়তো অনা হ'ব কিন্তু মই এটা কথা পুনৰ কৈছো যে ইয়াত ওচৰতে কালিবাৰীত এটা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন আছিলে আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে সকলো গাঁৱৰ ৰাইজ তালৈ গৈছিলে আৰু সেই সুযোগ ঘাতকৰ দললে সেই সুযোগ অপৰাধীৰ দললে লৈ পেলাই ইয়াত এটা জঘন্য ঘটনা সংঘটিত কৰিলে যি ইয়াত গুণধৰ চৰকাৰ তেওঁৰ যি কন্যা জয়স্মিতা চৰকাৰ আৰু যি পত্নী আছিলে তেওঁলোক তিনিওকে হত্যা কৰা হ'ল কিন্তু ৰহস্যৰ বিষয়টো হৈছে পূবালী এগৰাকী অচিনাক্ত যুৱকৰ কিন্তু মৃতদেহ ইয়াত পৰি আছে সেই অচিনাক্ত যুৱকগৰাকীক ইয়াত কিয় হত্যা কৰা হ'ল কি কাৰণত তেওঁক হত্যা কৰা হ'ল তেওঁ সেই দলটোৰ সৈতে আহিছিলে যিটো দলে ইয়াত আহি পেলাই এই ঘটনা সংঘটিত কৰিলে বা তেওঁ ইয়াত বাধা প্ৰদান কৰাৰ বাবে তেওঁকো হত্যা কৰি থৈ গ'ল নেকি ঘাতকৰ দলে এই বিভিন্ন কথা বতৰাসমূহ বৰ্তমান ইয়াত লক্ষণীয় হৈ পৰিছে আৰু এটা কথা সন্দেহ কৰিব পাৰি হয়তো বিয়াৰ কাৰণে হয়তো কোনো আহিব পাৰে আৰু তেওঁলোকে আহি ধৰক আহিয়ে এনেকুৱা এটা ঘটনা দেখাৰ পিছত তেওঁকো হয়তো হত্যা কৰি পেলাই থৈ যাব পাৰে গতিকে বিষয়সমূহ বৰ্তমান তদন্তৰ পিছত সকলো কথা পোহৰলৈ আহিব কিন্তু গৰাজানত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আহি উপস্থিত হৈছিল নগাঁও আৰক্ষী উচ্চপদস্থ বিষয়াসকলে আহি উপস্থিত হৈছিলে ঘটনাস্থলী পৰিদৰ্শন কৰিছে কিন্তু এটা খুব জঘন্য আৰু এটা কৰুণ ঘটনা এই পৰিয়ালটোৰ এটা আনন্দৰ এটা উৎসৱ আহি আছিলে বুধবাৰলৈ বিয়া আছে বুধবাৰে বিয়াৰ আয়োজন সম্পূৰ্ণ কৰিছে আক্ষী চৰকাৰ যিগৰাকীৰ বিয়া আছে তেওঁ এতিয়াও নগাঁৱৰ পৰা আহি আছে তেওঁ এগৰাকী টেট শিক্ষয়িত্ৰী তেওঁৰ ভাতৃ ভাস্কৰ চৰকাৰ আহি আছে ভাতৃৰ সৈতে বজাৰ কৰিবলৈ গৈছিলে গতিকে ইয়াৰ স্থানীয় লোকসকল যথেষ্ট ক্ষোভিত হৈছে আৰু লগতে শংকিত তেওঁলোকৰ নিৰাপত্তাৰ প্ৰতি শংকিত হৈ পৰিছে যদি ঘাতকৰ দলে ফুট গধূলিতে আহি পেলাই এটা পৰিয়ালৰ 3জনকৈ লোকক আহি নিঃশেষ কৰি থৈ যাব পাৰে তেনে এই সকলো লোকৰ সুৰক্ষাৰ দিশটো কিমান বিবেচনা কৰা হৈছে এই বিষয়সমূহ কিন্তু যথেষ্ট চিন্তনীয় হৈ পৰিছে পূবালী নীলোৎ পল যিহেতুকে প্ৰাথমিক তদন্তত এয়া এক ডকাইতি কাণ্ড বুলি এক প্ৰকাৰে ধাৰণা কৰা হৈছে এই হত্যাকাণ্ডৰ পাছত বা ঘৰত কিবা লুটপাটৰ চিন আছে নেকি লুটপাট কৰাৰ যিহেতুকে বিয়া আছিল ডকাইতি কাণ্ড বুলি সন্দেহ কৰা হৈছে নিশ্চয় নিশ্চয় আমি জানিবলৈ চেষ্টা কৰিম ইয়াত স্থানীয় কোনো আপোনালোকৰ গাঁৱৰ কোনোবা লোক আছে নেকি গাঁৱৰ লোক কোনোবা আছে নেকি আপুনি যেতিয়া হত্যাকাণ্ড হৈছে তাৰপিছত আপুনি আহিছিল নে পাইছে ভিতৰলৈ গৈছিল নেকি নাই আমি প্ৰথমতে আমি ৰাইজৰ মুখে ফোনাফোনি হৈছে আমি প্ৰথম বিশ্বাস কৰা নাই এনেকৈ জেণ্টেল পাৰ্চন ভিতৰলৈ কোনোবা গৈছিল নে ঘৰৰ ভিতৰত প্ৰথম পৰ্যায়ে আমি অহা নাই জনা নাই যদি কথা হৈছে ডকাইতি কিবা হৈছিল তেনেকুৱা হৈছিল না আমি যিহেতুকে তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্ত মানে ওলাৰ পিছত আমি কনফাৰ্ম হ'ম তেতিয়া ৰিজাল্টটো দুধ পানী মান হৈ যাব কিবা চিন আছে নেকি লুটপাট কৰা এতিয়ালৈকে কোনো মানে ওলোৱা নাই কাৰণ এখন বিয়া হলে খুব সোণ কিনা হয় এইটো সকলোৱে থাকিব যে বিয়া এটা ঘৰত কোনোবা ধনসম্পত্তিৰ কাৰণে ডকাইত আহিছে এইটো সাধাৰণত মানে আইডিয়া এটা আহিব কিন্তু আমি এতিয়ালৈকে একো নকওঁ যে লিগেল প্ৰচেছ চলি আছে যেতিয়া কনফাৰ্ম যে CID লাগি আছে বা CBI আপোনাৰ যেতিয়া কাম কৰিব তেতিয়াতো মানে ৰিজাল্টটো আউট হ'ব তেতিয়া আমি কনফাৰ্ম হৈ ক'লে ভাল হ'ব কিন্তু আমি কাকো এতিয়া দোষাৰোপ কৰা নাই মোৰ এটাই কথা ওৱান ফৰ জাষ্টিছ আৰু তদন্তত সঁচা মেকুৰী ওলাব লাগে তেতিয়া কি বিচাৰ হয় তেতিয়া উপযুক্ত আমাৰ CM ছাৰ আছে বা আইনে চাব এইটো নিশ্চয় তদন্ত হ'ব লাগে তদন্তত সকলো কথা পোহৰলৈ আহিব ডকাইতি নে আন কিবা সেয়া ৰাইজে ক'ব নিবিচাৰে বা ডকাইতিৰ কোনো চিনো বৰ্তমানলৈকে পোৱা নাই কাৰণ যিহেতু ভিতৰলৈ কোনো লোক যাবলৈ ভয় কৰিছে ঘৰটোৰ যদি আমি চাওঁ এই যিটো আমি দেখুৱাইছো এখন যিখন গ্ৰিল যিটো মোৰ প্ৰৱেশদ্বাৰৰ ওচৰতে এটা মৃতদেহ পৰি আছে প্ৰৱেশদ্বাৰৰ সন্মুখত এটা মৃতদেহ পৰি আছে আৰু তাৰ পিছত ভিতৰৰ পিনে আৰু অচিনাক্ত মৃতদেহটো প্ৰৱেশদ্বাৰৰ সন্মুখত পৰি আছে বাকী মৃতদেহকেইটা ভিতৰত আছে গতিকে কোনো লোকে হয়তো ভিতৰলৈ যাবলৈ সাহস নকৰিব আৰু আৰক্ষী বৰ্তমান ইয়াত আছে আৰক্ষী বিষয়াসকল ভিতৰত আছে তেওঁলোকে বৰ্তমান তদন্ত কৰাৰ পিছত সকলো কথা পোহৰলৈ আহিব গতিকে এতিয়া ডকাইতি
নে আন কিবা সেয়া আমি ক'ব নোৱাৰোঁ আমি আগৰ ফালে আমি দেখুৱাব নোৱাৰোঁ কেমেৰাত ইমান নৃশংসভাৱে হত্যা কৰা হৈছে ঘপিয়াই গতিকে তেওঁৰ মৃতদেহ যথেষ্ট যি এক জঘন্যভাৱে হত্যা কৰা হৈছে আৰু আমি সেয়া আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব নোৱাৰোঁ সম্পাদিত ৰূপত আমি দেখুৱাব লাগিব গতিকে এটা কথা ক'ব লাগিব যে যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই পুনৰ এক চাঞ্চল্যৰ সৃষ্টি কৰিছে তদন্তকাৰী বিষয়াসকল আহি যে তেওঁলোকে সকলো কথা পৰীক্ষা কৰিব তাৰপিছত পোহৰলৈ আহিব ইয়াত ডকাইতি হৈছিল নে আন কিবা কাৰণত হত্যাকাণ্ড হ'ল কিন্তু আক্ষী চৰকাৰ আহি আছে তেওঁৰ মন্তব্য গুৰুত্বপূৰ্ণ হ'ব তেওঁ নগাঁও চহৰৰ পৰা আহি পোৱাৰ পিছত সকলো কথা পোহৰলৈ আহিব কিবা বেলেগ ঘটনা আছিলে কোনোবাই তেওঁলোকক ভাবুকি দিছিল নেকি বা কাৰোবাৰ সৈতে কিবা কাজিয়া লাগিছিল নেকি বিয়াৰ সংক্ৰান্তত এই সকলোবিলাক কথা বিবেচনা কৰি চাবলগীয়া সেই সকলোবিলাক কথা তদন্তত পোহৰলৈ আহিব অপেক্ষা কৰিব লাগিব কিন্তু গৰাজানত যি ঘটনা সংঘটিত হ'ল সেয়া নজিৰবিহীন এনে ঘটনা গৰাজান বা ৰূপহীত পূৰ্বে হোৱা নাই এটা পৰিয়ালত এনেকুৱা এটা নীলোৎপল আপুনি লাইনতে থাকক আমি পুনৰ আপোনাৰ ওচৰলৈ যাম কিন্তু আত্মীয় মহিলাগৰাকীৰ মন্তব্য আহিছে শুনাই লৈছোঁ ৰজনী চৰকাৰ আৰু সৰু জীয়েকজনী নৱস্মিতা চৰকাৰ তিনিওটাকে মানে মাৰ্ডাৰ কৰা হৈছে ডিঙি কাটি দিয়া হৈছে আৰু ডাঙৰ ছোৱালীজনী অহা বুধবাৰ দিনাখন বিয়া আছিলে আৰু তাই স্কুলত কৰে যিহেতু তাই স্কুল নগাঁৱত হয় নগাঁও স্কুলত তাই কালিও স্কুল আছে তাই সোমবাৰৰ পৰা ছুটি লৈছে সেইকাৰণে কালি স্কুল কৰি তাই ঘৰলৈ আহিবৰ কাৰণে তাই নগাঁৱতে আছিলে ৰুমত আৰু সৰু ল'ৰা এটা আছে ই আজি মানে কিবা কামত ৰূপহী বজাৰলৈকে গৈছিলে সেইখিনি টাইমত ঘৰত নাছিলে আৰু যিহেতু ওচৰত প্ৰগ্ৰাম এটা হৈ আছে বেলেগ মানুহ তেনেকৈ অহা যোৱা হোৱা নাছিলে আৰু যেতিয়া আমি গম পালোঁ আহি ঘৰত দেখিছোঁ এনেকৈ 4টা লাছ পৰি আছে কিন্তু এজন আমি অচিনাকি আমি তেওঁ চিনি পোৱা নাই এটা ল'ৰা মানুহ এটা কোন হয় সেইটো আমাৰ পৰিয়ালৰ মানুহ আমি কোনেও চিনি নাপাওঁ আৰু ওচৰৰ মানুহেও কোনেও এতিয়ালৈ কোনো চিনাক্ত হোৱা নাই যিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে চিনি পোৱা নাই হয়তো আইডি চাইডি চালে গম পাব ছাৰসকলে খুৰাৰ ছোৱালী সন্দেহ কি হয় আপোনালোকৰ সন্দেহ মানে কি হয় এতিয়া মই কি ক'ম এতিয়া ডাঙৰ ছোৱালীজনী তাই ক'ব পাৰিব আৰু বাকীতো পৰিয়াল মানুহতো কোনো নাই কিন্তু আমাৰ ক'বলৈ গ'লে এনে ধৰক ঘৰত কোনো নাছিল নাই বেলেগ আৰু বা বিয়া যিহেতু বিয়া ঠিক হৈছে এতিয়ালৈ কোনেও পোৱা নাই বিয়া ঠিক হৈছে ওচৰত প্ৰগ্ৰাম চলি আছে ন এতিয়া চবেই তাতো ব্যস্ত হৈ আছে আৰু আজি এতিয়া আমি নিজে ঘৰৰ মানুহ মই নগাঁও গৈছিলোঁ নগাঁৱৰ পৰা আহি তাতে অলপ ৰিহাৰ্চেল আছিলে তাতে গ'লোঁ তাৰ পৰা শুনিহে আমি খবৰ পাই চবত দৌৰাদৌৰিকৈ এলৈকে আহিছোঁ সন্দেহ মানে ডাঙৰ যিজনী বিয়া ঠিক হৈছে তাইহে ভালকৈ ক'ব পাৰিব তেনেকুৱা কিবা তাইৰ ব্যক্তিগত কিবা যদি কাৰোবাৰ লগত আছিলে আমাৰ সেইটোৱে সন্দেহ হৈ আছে তেনেকুৱা বেলেগ কোনোবা কিন্তু এনে বা তেনেকুৱা আমাৰ তেনেকুৱা সন্দেহ লগা নাই কিন্তু আগে পিছে আমাৰ তেনেকুৱা ধৰণৰ ঘটনা কোনোদিনেই হোৱা নাই আৰু আমাৰ পৰিয়ালৰ লগতো তেনেকুৱা আখেজ তেনেকুৱা জেদা যদি এনেকুৱা মাৰ্ডাৰ হ'ব বুলি আমি কেতিয়াও সপোনতো কল্পনা কৰিব নোৱাৰোঁ এয়া এগৰাকী আত্মীয়ৰ মন্তব্য আছিল আমি পুনৰবাৰ ঘটনাস্থলীৰ পৰিৱেশৰ পৰা সবিশেষ তথ্য জানিবলৈ চেষ্টা কৰিম পুনৰবাৰ নীলোৎপলৰ ওচৰলৈ যাম নীলোৎপল আচৰিত হ'বলগীয়া এটা কথা যে যিজন যুৱক পৰিয়ালটোৰ বাহিৰৰ যিজন যুৱক সেই যুৱকজনক কোনোৱে চিনি পায় না চুবুৰীয়াই চিনি পায় না আত্মীয়ই চিনি পায় নিশ্চয় পুবালী বিভিন্ন কথা আছে বৰ্তমান তদন্ত চলি আছে আৰু যিহেতু মই এটা কথা ক'ব লাগিব যে ইতিমধ্যে আৰক্ষীয়ে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যাবলৈ ব্যৱস্থা কৰিছে আৰু কিছু সময়ৰ পিছত লৈ যাব কিন্তু যিগৰাকী অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁৰ কিবা আইডি প্ৰুফ পাইছে নাই বা এই বিষয়সমূহো বৰ্তমান আৰক্ষীয়ে তেওঁ ক'ৰ হয় বা তেওঁ কোনে কিয় ইয়ালৈ আহিলে এই বিষয়সমূহ কিন্তু আৰক্ষীয়ে পৰীক্ষা কৰি আছে মই এটা কথা পুনৰ কৈছোঁ যে যি বৰ্তমান এয়া দেখুৱাইছোঁ আমি ধাৰি লৈ অনা হৈছে আৰু মৃতদেহকেইটা লৈ যোৱা হ'ব সমগ্ৰ কিন্তু যি মজিয়া তেজেৰে লুতুৰি পুতুৰি হৈ আছে যি সাধাৰণতে যি চিনেমাত দেখাৰ দৰে এটা যি ঘটনা সংঘটিত হৈছে যি এনেকুৱা ঘটনা হয়তো কাৰো কল্পনীয় নহয় হয়তো দৌৰাই তেওঁলোকক ঘপিয়াই হত্যা কৰা হৈছে ডিঙি ৰেপি হত্যা কৰা হৈছে আৰু এই ঘটনাটো কিন্তু ৰাইজক যথেষ্ট কিন্তু আতংকিত কৰি তুলিছে মই পুনৰ কৈছোঁ যে এই যুৱকজনৰ মৃতদেহ যিজনৰ অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁক ওচৰ চুবুৰীয়া বা কোনেও এতিয়ালৈকে চিনি পোৱা নাই আৰু তেওঁ ক'ৰ পৰা আহিলে কিয় আহিলে ইয়ালৈ তেওঁ কিয় হত্যা কৰা হ'ল ইয়াত আহি পেলাই এই বিষয়সমূহ বৰ্তমান তদন্তৰ আওতালৈ আহিব কিন্তু আৰু এটা কথা একাংশ লোকে ক'ব বিচাৰে হয়তো প্ৰেমজনিত কাৰণো হ'ব পাৰে কাৰণ ডকাইতিৰ ঘটনা হোৱা হ'লে হয়তো এজন বা দুজনক হত্যা কৰি ডকাইতৰ দলতে সামগ্ৰী লুট কৰি পলায়ন কৰিলেহেঁতেন কিন্তু গোটেইকেইজনকে ইয়াত হত্যা কৰি থৈ গৈছে অৰ্থাৎ ঘাতকৰ দলটোৱে বিচাৰিছে যাতে কোনো ক্লু নাপায় কোনেও যাতে গম নাপায় কিয় হত্যা কৰা হ'ল কোন আহিছিলে কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল এই বিষয়সমূহ যাতে কোনেও গম নাপায় তাৰ বাবে যিটো ঘাতকৰ দল আছিল অপৰাধীৰ দল আছিল তেওঁলোকে সকলো ক্লু নাইকিয়া কৰিবলৈ এই 4গৰাকী লোকক হত্যা কৰিছে আমি পুনৰ আপোনাৰ সৈতে কথা পাতিম আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ